হেল্ল' ষ্টুডেণ্টছ, এইচএছৰ অসমীয়া গ্ৰামাৰৰ আজি আমি ডিছকাছ কৰিব গৈছোঁ বিভক্তি, আৰু বিভক্তি 3 নম্বৰ আহে আমাৰ ফাইনেলত। গতিকে মই ভাবোঁ যে এই যোনখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ আজি ভিডিঅ'টোত, সেইখিনি তোমালোকে পঢ়িলে সেই 3 নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। তো খুব সহজ ভাষাত ইয়াত লিখা হৈছে বস্তুখিনি, তো তোমালোকে পঢ়ি ভাল পাবা আৰু এবাৰ পঢ়িলে তোমালোকৰ মনত ৰৈ যাব। এতিয়া প্ৰথমতে কুৱেশ্যন আহে বিভক্তি কাক বোলে। তো বিভক্তি চোৱা, একেবাৰে সহজত লিখা আছে ইয়াত। তো ইয়াতে বিভক্তি কি কৈছে, বাক্য গঠনত শব্দ বা ধাতুৰ পিছত যুক্ত হোৱা চিনবোৰক বিভক্তি বোলে। একেবাৰে সহজ, বাক্য এটা গঠনত মানে চেণ্টেঞ্চ ফৰ্মেশ্যনত যেতিয়া শব্দ এটা শব্দ বা ধাতুৰ পিছত, শব্দ মানে ধৰা নাউন বুলি ধৰি লোৱা তোমালোকে, নাউন আৰু ধাতু মানে হৈছে ভাৰ্ব। তো নাউন আৰু ভাৰ্বৰ পিছত বহা যোনবিলাক ৱৰ্ড থাকে, চিন থাকে, ৱৰ্ড নহয়, চিন থাকে, সেই চিনবোৰকে কি বুলি কোৱা হয়, বিভক্তি বুলি কোৱা হয়। হৈ গ'ল। এতিয়া কুৱেশ্যন আহে যে বিভক্তি কেই প্ৰকাৰ। বিভক্তি হৈছে 2 প্ৰকাৰ। তো বিভক্তি 2 প্ৰকাৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। এতিয়া চাবা শব্দ বিভক্তি কাক বোলে, সেইটো একেবাৰে ইজি। বিভক্তি যদি তোমালোকে ডেফিনেশ্যনটো এবাৰ চাই লোৱা বা মুখস্থ কৰি লোৱা, পিছৰখিনি এনেই পাৰিবা। এতিয়া চোৱা, বাক্য গঠনত আমি যদি বিভক্তি কাক বোলে এইটো চাওঁ, বাক্য গঠনত শব্দ বা ধাতুৰ পিছত যুক্ত হোৱা চিনবোৰক বিভক্তি বোলে। তো ইয়াতে যদি আমি চোৱা, বাক্য গঠনত শব্দ, অকল যদি শব্দটো ৰাখোঁ, যে বাক্য গঠনৰ শব্দৰ পিছত যুক্ত হোৱা চিনবোৰক শব্দ বিভক্তি বোলে, আৰু বাক্য গঠনত ধাতুৰ পিছত যুক্ত হোৱা বা ক্ৰিয়াৰ পিছত যুক্ত হোৱা, ধাতু বা ক্ৰিয়া ক'ব পাৰা, ধাতু বা ক্ৰিয়াৰ পিছত যুক্ত হোৱা চিনবোৰক ক্ৰিয়া বিভক্তি বোলে। একেবাৰে ইজি, এটা ডেফিনেশ্যনতে সোমাই আছে, 3টা ডেফিনেশ্যন সোমাই আছে। তো তথাপিও তলত চাই লোৱা এবাৰ, আৰু যদি ভালকৈ লিখোঁ কি হ'ব, বাক্যৰ গঠনত মূল শব্দৰ পিছত যুক্ত হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। তো ইয়াতে চোৱা, এক্সাম্পল দিব পাৰা। যদি ডাইৰেক্টলি আহে যে শব্দ বিভক্তি কাক বোলে, তেতিয়া এক্সাম্পল দি পেলাই লিখিব লাগিব দেই, কাৰণ 3 নম্বৰ থাকেতো, অলপ ভালকৈ লিখিব লাগিব। তো ইয়াতে তেনেকৈ ডেফিনেশ্যন দি লিখিলা, উদাহৰণ এটা দি দিলা, 2টা ইয়াত দিয়া আছে, এটা দিলেও হ'ব। যে নয়নে, নয়ন শব্দটো হৈছে কি, নয়নটো কি হৈছে নাউন, তাৰ লগত কি লাগিছে, লাগিছে, এটো এটা কি হয়, বিভক্তি হ'লনে। নয়নে পঢ়িছে, নয়নে মানে কি হ'ব, নয়নটো নাউন আৰু এটো বিভক্তি। তেনেকৈ গুৰুটো হৈছে আমাৰ নাউন আৰু কটো হৈছে আমাৰ বিভক্তি। এতিয়া চোৱা, বিভক্তি কেই প্ৰকাৰ, মানে যদি আমাৰ যদি শব্দ বিভক্তিৰ বিষয়ে লিখিব আহে, তেতিয়া আমি সেইটো লিখিব লাগিব যে শব্দ বিভক্তি কেই প্ৰকাৰ, 7 প্ৰকাৰ। ঠিক আছে, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। হৈ গ'ল। এতিয়া যদি অকল শব্দ বিভক্তিৰ বিষয়ে লিখি দিয়ে, বা শব্দ বিভক্তিৰ যোনবিলাক প্ৰকাৰ আছে সেইবিলাকৰ বিষয়ে লিখিব দিয়ে, তেতিয়া আমিতো 7টা লিখিমেই, 7 প্ৰকাৰৰ বিষয়টো লিখিম, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী। তো সেইকেইটা বিষয়ে যদি সুধি দিয়ে তেতিয়া অলপ প্ৰব্লেম হ'ব। গতিকে তোমালোকে এইকেইটা ৱৰ্ড মনত ৰাখিবা, যে প্ৰথমা বিভক্তিৰ চিনকেইটা কি কি, অ, ই, এ। এক্সাম্পলবিলাক দিলে দিব পাৰা, এটা এক্সাম্পল ধৰি পেলাই দিবও পাৰা, নিদিবও পাৰা, প্ৰব্লেম নাই। দ্বিতীয়াত কি হ'ব, ক। তৃতীয়াত কি হ'ব, ৰেডি দ্বাৰা। চতুৰ্থত কি হ'ব, অক, লৈ। পঞ্চমীত কি হ'ব, পৰা। ষষ্ঠীত কি হ'ব, ৰ। আৰু সপ্তমীত কি হ'ব, ত। তো এইখিনি পাৰিলে তোমালোকে অলপ মানে মুখস্থ ৰাখিব ট্ৰাই কৰিবা। আৰু যদি নোৱাৰাটো উপায় নাই, কাৰণ যিহেতু কাইলৈ এক্সাম আছে, গতিকে যদি এইবিলাক বোলে প্ৰথমা বিভক্তি অ, ই, এ এইবিলাক মুখস্থ ৰাখিব দিগদাৰ পাইছা, জাষ্ট সেইটো কথা মনত ৰাখিবা যে শব্দ বিভক্তি 5টা, 7টা, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, তেনেকৈ লিখিলেই হ'ল, আৰু শব্দ বিভক্তিৰ ডেফিনেশ্যনটো লিখি দিলে হ'ল। এতিয়া নেক্সট আছে ক্ৰিয়া বিভক্তি। ক্ৰিয়া বিভক্তি কাক বোলে অলৰেডি মই কৈছিলোঁৱে, কিন্তু যদি অকল ক্ৰিয়া বিভক্তিৰ বিষয়ে লিখিব আহে, ডেফিনেশ্যনটো অলপ ভালকৈ লিখিব লাগিব। তো এনেকৈ লিখিলে হ'ব, ধাতু বা ক্ৰিয়াৰ মূলৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। হৈ গ'ল। তো ক্ৰিয়া বিভক্তি ধাতু বিভক্তি হোৱা বুলি কোৱা হয়, সেইটো লিখিব নালাগে। ক্ৰিয়া বিভক্তি ধাতু বিভক্তি বুলি কোৱা হয়, সেইটো লিখিব নালাগে। বা যদি এটা জানি থোৱাটো ভাল, যে যদি অকল যদি ক্ৰিয়া বিভক্তি নাহি পেলাই যদি ডাইৰেক্ট দিয়ে যে ধাতু বিভক্তিৰ বিষয়ে লিখা, সেইটো খেলি মেলি লাগিব পাৰে। তো সেইটো জানিব লাগিব যে ক্ৰিয়া বিভক্তি আৰু ধাতু বিভক্তি একে, সেইটো লাইনটো লিখিব নালাগে। উদাহৰণ এটা দিব লাগিব তোমালোকৰ, যেতিয়া তোমাক ক্ৰিয়া বিভক্তিৰ বিষয়ে লিখিবা, যদি 3 নম্বৰ ক্ৰিয়া বিভক্তিতে দিয়ে, তেতিয়া উদাহৰণ এটা দিব লাগিব। তো উদাহৰণটো কি আছে, ৰাকেশে ৰামায়ণ পঢ়িছে। ইয়াতে চাবা, মই কি কৈছিলোঁ, যে ক্ৰিয়া মানে হৈছে কি, আমাৰ কি হয়, যোনটো ভাৰ্ব হয়। তো ইয়াতে চোৱা, পঢ়িছে, এই পঢ়িছে ৱৰ্ডটোত কি হৈছে, পটো হৈছে কি, ধাতু মানে ভাৰ্ব, আৰু ইছেটো হৈছে এটা বিভক্তি। হৈ গ'ল। সেইটো কি বিভক্তি, ইছেটো সেইটো হৈছে এটা ক্ৰিয়া বিভক্তি। তো এইখিনি বিভক্তিৰ বিষয়ে এইখিনি কথা জানিলেই তোমালোকৰ যথেষ্ট হ'ব। অহাকাইলৈ যি এক্সাম আছে তাতে তোমালোকে লিখি আহিব পাৰিবা। এতিয়া প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি মই ষ্টাডি কৰি চালোঁ, তাত বেছিভাগ আহিছে যে বিভক্তি কাক বোলে, ইয়াৰ প্ৰকাৰ। তো ইয়াতে চোৱা, বিভক্তি কাক বোলে অলৰেডি মই ক'লোৱেই তোমালোকক, আৰু যদি সোধে যে কেই প্ৰকাৰ আৰু কি কি, তেন্তে তোমালোকে লিখিবা 2 প্ৰকাৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। হৈ গ'ল তাতে।
আৰু যদি আহে যে বিভক্তি কাক বোলে ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা, তেতিয়া প্ৰকাৰসমূহৰ বিষয়ে যদি লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে শব্দ বিভক্তি কাক বোলে তাৰ এটা এক্সাম্পল, তাৰপিছতে ক্ৰিয়া বিভক্তি কাক বোলে তাৰ এটা এক্সাম্পল দিবা। আৰু যদি ডাইৰেক্ট আহে যে শব্দ বিভক্তি কাক বোলে, তেতিয়া শব্দ বিভক্তি কাক বোলে লিখি পেলাই তেতিয়া কি কৰিব, ডেফিনেশ্যন লিখিব লাগিব, এক্সাম্পল লিখিব লাগিব, আৰু কেই প্ৰকাৰ কি কি সেইখিনি লিখিব লাগিব। আৰু যদি ক্ৰিয়া বিভক্তি আহে, ক্ৰিয়া বিভক্তি অলৰেডি মই বুজালোঁ লাষ্টতে, তো সেইখিনি কথা লিখি দিলে হৈ যাব। তো এইখিনি লিখিলে তোমালোকে 3 নম্বৰ পাবা। আশা কৰিছোঁ তোমালোকৰ এক্সামত এইখিনি আহিব আৰু তোমালোকে পাৰিবা। তেন্তে কেনে পালা, বুজি পাইছা নে? কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।